আসলতে বহু সময়ত বহু কথা মই মনে মনে থাকোঁ মনে মনে থকাৰ কাৰণটো এটাই সকলোকে মই এক্সপ্লেনেশ্যন দিব যদি যাওঁ সকলোকে যদি মই সকলোবোৰ কথা খুলি ভাঙি ক'বলৈ যাওঁ মোৰ জীৱনটো তাতে শেষ হৈ যাব কাৰণ মানুহক যিমান ক'লেও নুবুজে সেইটোহে বুজে যিটো তেওঁৰ মনে বুজিব বিচাৰে নহয়নে গতিকে কোনে মোৰ কথা কি ভাবিছে বা কোনে মোক লৈ কি চিন্তা কৰে সেইটো বৰ এটা গুৰুত্ব দি থকা ছোৱালী মই নহয় কিন্তু কেতিয়াবা কিছুমান কথা অকণমান লাগি যায় কিছু ক্ষেত্ৰত গতিকে সেই কথাখিনি মই ক'ম কিন্তু তাৰ আগতে মই দেখুৱাম এইখিনি কাপোৰ ৰেডি কৰি দিওঁ মই ইয়াৰ দহি চহি বনোৱা কামখিনি হৈ গ'ল ভণ্টিৰ কাপোৰ আছিলে ইয়াত গতিকে এইখিনি বনাওঁ মাজে মাজে সময় সুবিধা পালে বনাওঁ সেইটো আজিৰ কথা নহয় বহু দিনৰ পৰাই বনাই আহিছোঁ যেতিয়া টিকটক আছিলে তেতিয়াও বনাইছিলোঁ তাৰপাছতো যেতিয়া সময় পাওঁ ভিডিঅ' বনাই আহিছোঁ ভিডিঅ' বনাবৰ কাৰণে আচলতে মনো যাব লাগিব আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথাক লৈ ভিডিঅ' বনোৱা হয় তাৰ মাজতে আজিকালি দেখা পোৱা যায় কণ্টেণ্ট ক্ৰিয়েটৰ বহুত হৈছে আৰু তেওঁলোকৰ বহু সংখ্যকে আনৰ কথা এটা আলোচনা কৰি পেলাই বা আনৰ কিছুমান কথা আলোচনা কৰি ভিডিঅ' কেতিয়াবা প্ৰস্তুত কৰে সেইটো মই সকলো ক্ষেত্ৰতে কোৱা নাই কেতিয়াবা কিছুমান মানুহে পজিটিভ কিছুমান কথাক লৈ বনায় গতিকে সেইটো কথা মই কোৱা নাই আৰু কেতিয়াবা কি হয় কোনোবাই কৈছে কাৰণে ধৰক মোৰ কথা এটা কোনোবাই আপোনাক ধৰক ক'লে বা ক'ৰবাত এটা কমেণ্ট কৰিলে সেইটো খুব ভাল বেলেগত গৈ পেলাই মানে যা এটা কমেণ্ট কৰাটো বিৰাট ভাল কিন্তু সেই কমেণ্টটোৱে যে কাৰোবাৰ জীৱনত প্ৰভাৱ পেলাব পাৰে সেইটো হয়তো আমি বহুতে ভাবি নাচাওঁ আৰু সেই কথাটোক লৈ পেলাইও বহুতে সেই টপিকটো ব্যৱহাৰ কৰিও ভিডিঅ' বনাই দিয়ে মানে কথাটো হ'ল ভিউজ লাগে কিন্তু এই কুহিয়ে আজিলৈকে কাৰোবাৰ জীৱনত হোৱা কিছুমান মানে কামৰ বা কিছুমান কথাক লৈ পেলাই তুলুঙা মন্তব্য বা কাৰোবাৰ জীৱনৰ হৈ যোৱা বেয়া দিনখিনিত সুবিধা লৈ পেলাই কিন্তু এই কুহিয়ে আজিলৈকে ভিডিঅ' বনোৱা নাই ধৰক আপোনাৰ জীৱনত নহ'বলগীয়া কিবা এটা ঘটনা ঘটিছে মানুহ যেতিয়া ভুল হ'ব পাৰে একো ডাঙৰ কথা নহয় আৰু সেই ঘটনাটোক লৈ পেলাই মই ভিউজৰ কাৰণে মানে একদম জেগাত তীৰ মাৰি পেলাই ভিডিঅ' মই বনাই পোৱা নাই আৰু মই নবনাওঁ কাৰণ কিয় মই তেওঁক ব্যক্তিগতভাৱে মই নাজানো একপক্ষীয়ভাৱে কথা এটা শুনি পেলাই মই ভিডিঅ' বনালোঁ বুলিয়ে ভিডিঅ' ক্ৰিয়েটৰ হ'লোঁ বুলিয়েই যে মই ভিডিঅ' এটা বনাব লাগিব মোৰ বিবেকে সেইটো কথা নকয় কাৰণ কিয় মই আগতে জুকিয়াই চাম কথাটো সঁচা নে মিছা যেতিয়া কোনোবা এজনী মাইকী মানুহে আহি কান্দি কান্দি কয় যে এনেকুৱা এনেকুৱা কথা মোৰ লগত এনেকুৱা কৰিলে হয়তো মই যদিও এগৰাকী নাৰী তথাপিও মই কওঁ কেতিয়াবা কিছুমান মানুহে সেইটো বস্তু বহুত সুবিধা লয় আমি দেখি থাকোঁ তেনেকুৱা ঘটনা আজি 10 বছৰ হ'ল মই এই লাইনটোত আৰু তেওঁলোকে সেইটো কথাৰ সুবিধা লয় আচলতে বহু সময়ত দেখা যায় প্ৰত্যেকৰে কথা মই নকওঁ তাৰ মাজত কিছুমান সঁচাকৈ ভুক্তভোগীও থাকে আৰু কিছুমান মানে কি হয় যিহেতু অকণমান কান্দি দিলে কিছুমান কথা মানে মানুহে সঁচা বুলি ভাবি লয় কাৰণ আজি যিটো মানে চলি আছে ছ'চিয়েল মিডিয়াৰ মানে ব্যৱহাৰত যিটো চলি আছে কিবা এটা হৈছে মই এনেকৈ মোৰ নিজৰ পিনৰ পৰা কথাটো কৈছোঁ আমিও তাতে কমেণ্ট কৰিছোঁ কোনোবা এটা কিবা পোষ্ট কৰিছে বা যিকোনো ধৰণৰ সংবাদ মাধ্যমৰ কিছুমান মানে পেজতেই হওক তেওঁলোকে ধুনীয়াকৈ পোষ্ট কৰি দিলে কিন্তু সংবাদ মাধ্যমৰ ওপৰত মোৰ কথা ক'বলগীয়া একো নাই কাৰণ তেওঁলোকে সাংবাদিকতা পঢ়িছে গতিকে তেওঁলোকে জানে তেওঁলোকে উচিত বাতৰিটোহে হয়তো বজায় মই নাজানো এইটো কথা কাৰণ যিহেতু সাংবাদিকতাৰ কোনো ধৰণৰ জ্ঞান মোৰ নাই মই সেই ক্ষেত্ৰত একেবাৰে শূন্য কাৰণ মই নাজানো আৰু তেওঁলোকে ইমান কষ্ট কৰি পঢ়া শুনা কৰিছে যিহেতু সাংবাদিকতা পঢ়িছে গতিকে তেওঁলোকেতো ভালকৈ জানে তেওঁলোকে অধ্যয়ন কৰি পেলাইহে এটা নিউজ বনায় যিটো নিউজ সমাজৰ কাৰণে ভাল হয়নে নহয় গতিকে এনেইতো আৰু কাৰোবাৰ ঘৰুৱা কথা মাইকী মানুহো খুচৰি ফুৰে পানী আগতে কয়ে দেখোন পানী অনা ঘাটতো মাইকী মানুহে কথা মানে ইফাল সিফাল হয় তেওঁলোকৰ কথা আদান প্ৰদান হয় তেনেকৈ বুলি পেলাই গতিকে সেইটো কামটো আৰু সংবাদ মাধ্যমে নকৰে দিয়কচোন গতিকে তেওঁলোকেতো আৰু ভাল যিটো নিউজ সমাজৰ হিতৰ কাৰণে হয় বা যিটো নিউজ বজালে সমাজখন অলপমান ভাল দিশে যাব কাৰণ আমাৰ অসমখন আগুৱাই নিয়াৰ ক্ষেত্ৰত কেৱল চৰকাৰখনৰে দায়িত্ব নহয় আমাৰ প্ৰত্যেক ব্যক্তিৰে এজন মানে নাগৰিক হিচাপে প্ৰত্যেকগৰাকী ব্যক্তিৰে আমাৰ দায়িত্ব থকাটো উচিত যে কথাৰ ওপৰত মই বৰ বিশেষ নকওঁ কিন্তু তেওঁলোকেও জনাটো উচিত যে তেওঁলোকে যিটো নিউজ বজাইছে সেইটো কিমান % সঁচা নিউজ বজাইছে অকণমান ভিউজৰ কাৰণে অকণমান মানে টিআৰপিৰ কাৰণে বেলেগ এটা জীৱনৰ লগত কিন্তু খেল কৰাটো ইমান এটা মানে ভাল কথা হয় বুলি মোৰ বোধেৰে নকয় কাৰণ আমি অজ্ঞানী মানুহ আমাৰ জ্ঞানৰ নামত শূন্য গতিকে দায়দোষ নধৰিব যদিহে মিছা কথা এটা কৈছোঁ দেই আছিলে কিন্তু আজি প্ৰায় 10 মাহমান হৈ গ'ল মোৰ লগত সৰু ঘটনা এটা ঘটিছিলে নোহোৱা নহয় কিন্তু সেই কথাটো মই মনে মনে থাকিলোঁ কাৰণ কিয় মই ক'লোৱেই যে কিছুমান কথা মই এক্সপ্লেনেশ্যন দিবলৈ মই নাযাওঁ কাৰণ কিমানক আপুনি বুজাব কিমানক ক'ব যে নাই এইটো নহয় এনেকুৱাহে ভিতৰৰ কাহিনীটো এনেকুৱাহে আপোনালোকে যিটো শুনিছে এইটো কথা নহয় এনেকুৱা ধৰণৰহে কথা গতিকে সকলোকে এক্সপ্লেনেশ্যন দিয়াটো সম্ভৱ নহয় আৰু সেইটো মোৰ মানে প্ৰয়োজন বোধো মই নকৰোঁ কিছুমান ক্ষেত্ৰত কাৰণ মোক লৈ কোনোবাই কি ভাবে তোক মই বৰ একেবাৰে গুৰুত্ব নিদিওঁ কাৰণ মই মোক জানো মই কি কৰি আছোঁ
মই কিন্তু মুঠমূলতে মই মোৰ নিজৰ মনত যিটো মই শুদ্ধ বুলি ভাবোঁ মই সেইটো কামেই কৰোঁ আৰু সৰুৰ পৰা আজিলৈকে বহুত কষ্ট কৰি ডাঙৰ হৈছোঁ আৰু বহুত কষ্ট কৰি আছিলোঁ আগন্তুকো মই কষ্ট কৰিবলৈ সাজু আছোৱেই পৰিস্থিতি যিয়েই নহওক মই কষ্ট কৰিবলৈ ভয় কৰি পিছুৱাই অহা ছোৱালী মই নহয় আৰু ভগৱানে দিয়াত 10 বছৰ আগতে চাকৰিটো পাইছিলোঁ ধুনীয়াকৈ কৰি আছোঁ আৰু কাইলৈ পৰহিলে যদি এনেকুৱা পৰিস্থিতি আহে যে মই চাকৰিটো নকৰি পেলাই মানে বেলেগ কাম কৰি খাবলগীয়া হৈছে ভগৱানে দিয়ে এই হাত দুখন যেতিয়ালৈকে আছে তেতিয়ালৈকে নিজৰ ভাতমুঠিৰ কাৰণে কিবা নহয় কিবা এটা কৰি খাম সেইখিনি কমচে কম আত্মবিশ্বাস মোৰ নিজৰ ওপৰত আছে যদিহে পংগু হয় বা যদিহে মানে গোটেই সৰ্বশৰীৰ যদি মানে কাম নকৰা হৈ পেলাই পৰি নাথাকোঁ তেতিয়াৰ কথাটো কৈছোঁ দেই মই যদি ভগৱানে সদায় ঠিকে থাকে ৰাখে তেতিয়া মই হয়তো মোৰ জ্ঞান থকালৈকে মই নিজে কৰ্ম কৰি খাবৰ কাৰণে মই চেষ্টা কৰিম মই বেলেগৰ কথাত বৰ গুৰুত্ব দিয়া ছোৱালী মই নহয় কিন্তু মোৰ পিছত কিয় ইমান মানুহ লাগি থাকে মই সেইটো কথা মই নাজানো আৰু মোক যিসকল মানুহে মোৰ পিছত লাগি পেলাই মানে নিজৰ কিছুমান আত্মীয়ৰ বদনাম চপাই আছে ধৰক কিবা এটা কথা আপোনাৰ কথা এটা এনেকুৱা এটা জেগাত কৈছে তেওঁলোকে য'ত নেকি আপোনাৰ ইমেজটো বেয়া হৈছে কিন্তু সেইবিলাক কাম কৰি তেওঁলোকে কিমান ভাল কাম কৰিছে কিমান বেয়া কাম কৰিছে সময়ত তেওঁলোকে নিজৰ উত্তৰ পাই যাব তাৰ মাজতে এটা কথা কওঁ সেইবিলাক বাৰু চলি থাকিব সেইবিলাক মই কেয়াৰ কৰা মানুহ মই নহয় আৰু যোনে মোক লৈ যি মন্তব্য দিলেও মোৰ গাত নালাগে কাৰণ মই ক'লোৱেই মই নিজক বিশ্বাস কৰা মানুহ গতিকে মই নিজে ভালকৈ জানো কিন্তু এটা কথাৰ কাৰণে কেতিয়াবা বেয়া লাগে কাৰণ সেই বস্তুখিনিয়ে কেতিয়াবা পৰিয়ালৰ কোনো ব্যক্তিৰ ক্ষেত্ৰত বৰ বেয়াকৈ অলপ আঘাত দিয়ে কাৰণ আমাৰ মা পিতাহঁত মানে একদম গাঁৱলীয়া মানুহ তেওঁলোকে বৰ বেছি কৃত্ৰিমতাৰ কথা একেবাৰে নাজানে তথাপিও নবনাওঁ বুলি ভাবিছিলোঁ যদিও বনালোঁ কাৰণ কেতিয়াবা কিছুমান বস্তু চাই থাকিবলৈ মন নাযায় আৰু কাৰোবাৰ জীৱনৰ বেয়া সময়খিনিক কোনোবাই মানে সুবিধা কেনেকৈ লয় মই সেইটো কথা বুজি নাপাওঁ কাৰণ ভাল বেয়া উত্থান পাতন সকলোৰে থাকে আজি হয়তো আপুনি মোক বহুত হাঁহিছে কিন্তু বহুত লেবেল মাৰিছে মোৰ অমুকহে মোৰ তমুকহে আজি অমুক কিয় এনেকৈ পৰি থাকিবলগীয়া হৈছে তেনেকৈ পৰি থাকিবলগীয়া হৈছে নেপায় মানুহৰ জীৱনহে কাইলৈ আপোনাৰ জীৱনত বা কি হয় কোনেনো জানে গতিকে ক'ব নোৱাৰি মানুহৰ জীৱন চকৰি এটা ঘূৰি থাকে ন গতিকে আজি হয়তো মোৰ ক্ষেত্ৰত বহুত বেয়া হৈছে নহ'বলগীয়া বেয়া হৈছে মানুহৰ জীৱন গতিকে বেয়া ভাল থাকিবই কিন্তু আপুনি ইমানখিনিলৈকে হাঁহিব নালাগে যে কালি আপুনি নিজৰ ওচৰত নিজে লাজ পাই যাবলগীয়া হয় যে সেই কালি মই সেই ছোৱালীজনীক হাঁহিছিলোঁ আজি দেখোন মোৰ নিজৰে এই গতি দিছে কাৰোবাৰ ভৰসাত আমাক জন্ম দিয়া নাই অকলে আহিছোঁ যেতিয়া অকলে যাবগৈ লাগিব আৰু জীয়াই থকা দিনকেইটাত যিমানখিনি পাইছোঁ কষ্ট কৰিছোঁ আৰু যদি আমি ভালকৈ ভাবি চাওঁ কি কাৰণেনো এইবিলাক কৰি আছোঁ ভাবিলে কিন্তু ৰিজাল্ট জিৰ' একো নাই কিন্তু মানে কথা হ'ল এয়া জীয়াই থকা দিনকেইটাত কিবা এটাটো কৰি ব্যস্ত হৈ থাকিব লাগিব কিছুমানে যেনিবা কামৰ পিছত কাম কৰি নিজক ব্যস্ত কৰাই ৰাখিছে কিছুমানে নতুন কিবা ভাল কাম কৰিব পাৰি নেকি চিন্তা কৰি ৰাখিছে কিছুমানে আকৌ সমাজখনৰ কিবা ভাল চিন্তা কৰিব পাৰি নেকি ভাল বাৰ্তা এটা সমাজলৈ দিব পাৰি নেকি সেইটো চিন্তা কৰিছে আকৌ কিছুমানে হয়তো এইটো চিন্তা কৰিছে এই বাদ দে লোকে ঘটিছে লোকে ইনকাম কৰিছে সময়ৰ পইচা মই সময়ত পামেই মই খালি লোকৰ কথা চুকলি বাজি মাৰিব লাগে কমেণ্টে ঘূৰিব লাগে আং বাং কিছুমান কথা ৰিপ্লাই কৰিব লাগে টাইপ কৰিব লাগে যাকে তাকে যি টি কথা ক'ব লাগে সময়ৰ মূৰত মোৰ পইচা আহিবই সময়ৰ মূৰত মই পামেই খামেই লেট্ৰিন ভৰ্তি কৰিমেই এনেকুৱা মানুহ এচাম আছে যিয়ে মানে কেতিয়াও নিজৰ জীৱনটোক মানে ভগৱানৰ দান বুলি ভাবিয়ে লোৱা নাই মানে তেওঁলোকে বেলেগৰ মানে কি বুলি কয় এইটো দয়াত চলিম বুলি পেলাইহে মানে জীয়াই আছে গতিকে তেওঁলোকৰ কথাটো সুকীয়া কাৰণ তেওঁলোকে জীৱনত কেতিয়াও কষ্ট কি বোলে বা কষ্ট কৰি ঘটা 1 পইচা এটাৰ মূল্য কি তেওঁলোকে হয়তো কেতিয়াও উপলব্ধি কৰি চাব নেজানে বা নিহিকে বা নুবুজেও গতিকে তেনেকুৱা ধৰণৰ মানুহখিনিয়ে তেনেকুৱা কাম নকৰিব কাৰণ কিয় আপোনালোকৰ নিজৰ মনৰ ফূৰ্তিৰ কাৰণে কাৰণ কিয় আপোনালোক